ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি অক্টোবৰ মাহৰ 21 তাৰিখ। আজি বাৰ হ'ব মঙ্গলবাৰ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব অমাৱস্যা তিথি। আজি নক্ষত্ৰ হ'ব চিত্ৰা নক্ষত্ৰ। আজি যোগ হ'ব বিষ্কুম্ভ যোগ। আজি কৰণ হ'ব বৃষ্টিকৰণ। আজি বন্ধুসকল জন্ম ৰাশি হ'ব তাৰ পিছতে তুলা ৰাশি আৰম্ভ হ'ব। আজি জন্মত কন্যা ৰাশি ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবন দেৱাৰীগণ মৰণত এক পদোষ যোগিনী ইখান কোণত। আজি সূৰ্য উদয় হ'ব 5:28 সূৰ্যাস্ত সময় হ'ব 4:46 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ আমাৰ চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি সৎ হৈ থাকিব। এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব লাগিব। আজি আপোনালোকৰ ব্যক্তিগত বিষয়ৰ লগত জড়িত যিকোনো সিদ্ধান্ত লওঁতে সকলো দিশ ভালদৰে বিবেচনা কৰক। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। আজি আপোনালোকৰ পৰিয়ালত অনুশাসন আৰু শান্তি বজাই ৰাখিবলৈ বিশেষ প্ৰচেষ্টা চলাব আৰু এই প্ৰচেষ্টাত বিশেষকৈ আপুনি বহু পৰিমাণে আপোনালোকক সফল হ'ব বুলি কৈছে। অপ্ৰয়োজনীয় বিশেষকৈ মনোৰঞ্জনত সময় নষ্ট নকৰিব। এই সময়খিনি ভাল সময়, গতিকে ইয়াক বুদ্ধিমান ৰূপে ব্যৱহাৰ কৰাটো আপোনালোকৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰে। আজি পৰিয়ালত কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি উদ্বেগ টিকি থাকিব। দিনটোৰ প্ৰথম ভাগত তেওঁলোকক উপযুক্ত যত্ন লোৱাৰ প্ৰয়োজন আছে। আজি ব্যৱসায়িক কাম কাজৰ উন্নতি হ'ব। সহকৰ্মী আৰু কৰ্মচাৰীৰ সহায়ত আপোনালোকৰ প্ৰয়োজন অনুসৰি কামবোৰ চলি থাকিব। আজি নিয়োজিত লোকসকলে সময়মতে কামবোৰ সম্পন্ন কৰিব লাগে, নহ'লে তেওঁলোকে ঊৰ্ধ্বতন বিষয়ৰ কিছু ক্ষেত্ৰত অসন্তুষ্টি সহ্য কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। ঘৰুৱাৰ কামত অত্যধিক হস্তক্ষেপ পৰিহাৰ কৰক। ইয়াৰ ফলত সঠিক শৃংখলা বজাই ৰাখিব পাৰিব। ৰোমান্টিক সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰাখক। দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ স্বাস্থ্য ভালে হ'ব। কেতিয়াবা নেতিবাচক চিন্তাই দুখৰ সৃষ্টি কৰিব পাৰে। ধ্যান ধাৰণা আৰু আপোনালোকৰ দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰক বুলি কৈছে। দিনটো দ্বিতীয় ভাগলৈ দ্বিতীয় অৰ্ধত বিশেষকৈ আপোনালোকৰ গ্ৰহৰ যি প্ৰাপ্তিকৰণ এনেকুৱা যে আপুনি অত্যন্ত আৱেগিক হ'ব কিছু ক্ষেত্ৰত। আনৰ প্ৰতি আপোনালোকৰ সহযোগিতাৰ আৰু সহায়কাৰিতাই আজি আপোনালোকৰ প্ৰতিপত্তি আৰু অধিক বৃদ্ধি কৰিব, সন্মান বৃদ্ধি কৰিব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অধিক মনোযোগ দিব। পৰিৱৰ্তনৰ প্ৰয়োজন হোৱা কামৰ কথা আপুনি বিবেচনা কৰিব। নিজৰ কামত ব্যস্ত থাকক। আনৰ লগত সংঘাতত লিপ্ত হোৱাৰ পৰা বিৰত থাকক, নহ'লে অপ্ৰয়োজনীয় বিপদৰ সন্মুখীন হ'ব পাৰে। এটা প্ৰকল্প সম্পূৰ্ণ কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। কোনো জ্যেষ্ঠ ব্যক্তিৰ সহায় বিচাৰিবলৈ কুণ্ঠাবোধ নকৰিব বুলি কৈছে। কেৰিয়াৰৰ দৃষ্টিকোণৰ পৰা বিশেষকৈ দিনটো দ্বিতীয়াত এজন কৰ্মচাৰীৰ ভুলৰ বাবে ব্যৱসায়িক কিছু আপোনালোকৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। অৱশ্যে খং উঠাতকৈ শান্তভাৱে সমস্যাবোৰ সমাধান কৰক আৰু নিজৰ উপস্থিতি বজাই ৰাখক। আজি কৰ্মৰত লোকসকলে দিনটো দ্বিতীয়াত বিশেষকৈ অনুকূল ফল পাব। কাৰ্যালয়ত চলি থকা সংঘাতৰ অন্ত পৰিব। আজি আপোনালোকৰ জীৱনসংগীৰ যি প্ৰচেষ্টাৰ বাবে ঘৰখনত এক সুখদায়ক পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইতিবাচক শক্তি প্ৰাধান্য থাকিব। কোনোবা এটা সমস্যাৰ বাবে বিশেষকৈ ঘৰখনৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে। বিশেষকৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত হওক পাৰিবাৰিক সমস্যাৰ বাবে অত্যধিক কামৰ বোজা পেশী আৰু ডিঙিৰ বিষ বৃদ্ধি কৰিব পাৰে। নিজৰ বাবে জিৰণি আৰু শান্তিৰ বাবে কিছু সময় নিশ্চয়কৈ উলিয়াব বুলি কৈছে। আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। বৃষ ৰাশি। আজি সৃষ্টিশীল সাধনাৰ বাবে ভাল সময়। কোনো সমস্যাৰ সন্মুখীন হ'লে আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰিব আৰু সফল হ'ব। ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব। যুৱক যুৱতীসকলৰ যিকোনো ব্যক্তিগত সমস্যাৰ সমাধান হ'ব। সাৱধান হওক, দুপৰীয়াৰ পিছত লোকচানৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এই সময়ত ধৈৰ্য আৰু সংযমৰ সময়। ঘনিষ্ঠ আত্মীয়ৰ লগত ভাল কথা বতৰাত কিছু সময় কটাব বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিব। দিনটো প্ৰথম ভাগত ব্যৱসায়িক যি ব্যৱস্থা আৰু কৰ্মৰ পদ্ধতিয়ে উন্নতি আনিব। কোনো ধৰণৰ অবৈধ কামৰ বিশেষকৈ আপোনালোকৰ জড়িত নহ'ব, পৰিহাৰ কৰক, নহ'লে আপুনি গুৰুতৰ সমস্যাত পৰিব পাৰে। আজি নিয়োজিতসকলে তেওঁলোকৰ কাৰ্যালয়ৰ কামৰ অভ্যাসত ইতিবাচক পৰিৱৰ্তন অনুভৱ কৰিব, কিন্তু ক্লায়েণ্টৰ সৈতে তৰ্ক কৰাটো ক্ষতিকাৰক হ'ব পাৰে। দিনটোৰ প্ৰথম ভাগত প্ৰেম বা বৈবাহিক জীৱনত সুখেৰে ভৰি পৰিব। বন্ধু বান্ধৱীৰ সৈতে পাৰিবাৰিক বিশেষকৈ সমাৱেশে আনন্দ আৰু নৱশক্তি কঢ়িয়াই আনিব। আজি দিনটোৰ প্ৰথম ভাগত আপুনি অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে। কোনো ধৰণৰ এলাৰ্জিৰ সম্ভাৱনা আছে। দিনটো দ্বিতীয়ত বিশেষকৈ গ্ৰহৰ অৱস্থান অনুকূল। ভৱিষ্যতৰ পৰিকল্পনা বিবেচনা আৰু কাৰ্যকৰী কৰাৰ বাবে এই সময়খিনি এটা ভাল সময়। নতুন প্ৰকল্প আৰম্ভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰক। আপুনি সফলতা লাভ কৰিব। ওচৰ চুবুৰীয়াৰ লগত কোনো ধৰণৰ কাজিয়া বা তৰ্কৰ হ'ব পাৰে। অসাৰ কামত সময় নষ্ট কৰাটোৱে বিশেষকৈ আপোনালোকৰ বাবে বহুত বেছি ভুল হ'ব পাৰে। গতিকে অসাৰ কামত সময় নষ্ট নকৰাটোৱে উত্তম। ৰাজনৈতিক কাম কাজত দিনটোৰ দ্বিতীয়ত বেয়া প্ৰভাৱৰ মানুহৰ পৰা দূৰত্ব বজাই ৰখাটো প্ৰয়োজন আছে বুলি কৈছে।
এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, নহ'লে আপুনি সুনামত কলংকিত হ'ব পাৰে আপোনালোকৰ। ব্যৱসায় সম্পৰ্কীয় কাম কাজত অত্যন্ত সাৱধানতাৰ প্ৰয়োজন আছে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ কৰ্মচাৰী আৰু বিশেষকৈ সহকৰ্মী কাৰ্যকলাপৰ প্ৰতি মনোযোগ দিয়ক। ৰিস্কি কামত অত্যধিক ধন বা সময় অপচয় কৰাৰ পৰা বিৰত থাকক। আজি ওচৰ চুবুৰীয়াৰ সৈতে বিশেষকৈ চলি থকা প্ৰতিযোগিতাত আপুনি জয়ী হ'ব। স্বামী স্ত্ৰীৰ মাজত দিনটোৰ দ্বিতীয়াৰ্ধত হোৱা মতানৈক্যৰ সমাধান হ'ব। ঘৰখনতো আৰামদায়ক এটা পৰিৱেশৰ সৃষ্টি হ'ব। অত্যধিক মানসিক চাপৰ বাবে মূৰৰ বিষ আৰু এচিডিটিৰ সমস্যা বাঢ়িব পাৰে। ইতিবাচক হৈ থাকক বুলি কৈছে। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। সকলোৰে দিনটো শুভ হওক, সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। মিথুন ৰাশি, দিনটোৰ প্ৰথম ভাগত পৰিকল্পনা, নিজৰ চিন্তা আৰু কৰ্মৰ নিয়ন্ত্ৰণত ৰখাটোৱে আজি আপোনালোকৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত সহায় কৰিব। আজি আপোনালোকৰ জ্ঞানে ইতিবাচক ফলাফল দিব। আত্মীয় আৰু পৰিয়ালৰ মাজত আপোনালোকৰ সন্মান বৃদ্ধি কৰিব। কোনো ধৰণৰ ঋণ লোৱা বা কোনো ধৰণৰ লেনদেন কৰাটো পৰিহাৰ কৰক। ইয়াৰ ফলত মানসিক চাপ বা আপোনালোকৰ ক্ষতিহে হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ সৈতে তৰ্কলিপ্ত হ'লে পৰিস্থিতি অধিক তীব্ৰতৰ হ'ব পাৰে, যাৰ ফলত আপুনি অলপ হতাশ অনুভৱ কৰিব পাৰে। নিজৰ কামত নিজকে ব্যস্ত কৰি ৰখাটো উত্তম হ'ব। আজি আপোনালোকৰ ব্যৱসায়িক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক, কিয়নো ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত সমন্বয়ৰ ফলত ইতিবাচক ফল আহিব। দিনটোৰ প্ৰথম ভাগত বিশেষকৈ নিয়োজিত লোকসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত অলপ বাধাৰ সন্মুখীন হ'ব পাৰে। আজি আপোনালোকৰ বৈবাহিক জীৱনত ভাল সম্প্ৰীতি থাকিব, বুজাবুজি থাকিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত অলপ সাৱধান হওক বুলি কৈছে। ভুল সংগী অনুভৱক বিশেষকৈ আপোনালোকে স্থান নিদিব। তেওঁলোকৰ কথা বতৰাত কিন্তু আপোনালোকে কিছু ক্ষেত্ৰত নজনা কথাবোৰ জানিব পাৰে। আজি নিয়মিতভাৱে ৰক্তচাপ আৰু মধুমেহ ৰোগৰ পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। দিনটোৰ প্ৰথম ভাগত ঋতুৰ লগত জড়িত খাপ খোৱা খাদ্য বজাই ৰাখক বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত আপুনি কোনো সন্মিলন বা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব পাৰে আৰু আপোনালোকৰ বৰ্তমান সময়ত সন্মানো বৃদ্ধি পাব বুলি কৈছে। আদৰণি জনোৱা হ'ব পাৰে। কিছুমান উপকাৰী পৰিকল্পনাৰ বিষয় দিনটোৰ দ্বিতীয়াৰ্ধত ভাই ভনী বা ঘনিষ্ঠ আত্মীয়ৰ সৈতে আলোচনা কৰিব পাৰে বুলি কৈছে। আজি পৰিয়ালৰ এজন অবিবাহিত সদস্যৰ বাবে এটা ভাল প্ৰস্তাৱ আশা কৰা হৈছে। ভুল বুজাবুজিৰ ফলত ওচৰ চুবুৰীয়াৰ লগত তৰ্ক হ'ব পাৰে। দিনটোৰ দ্বিতীয়াৰ্ধত সামৰ্থ্যৰ বাহিৰত ধাৰ লোৱাৰ পৰা বিৰত থাকক। কেপাচিটি অনুসৰি ধাৰ ল'বলৈ বা ঋণ ল'বলৈ চেষ্টা কৰক, নহ'লে পাছত নিজৰে সমস্যা হ'ব পাৰে। আজি ল'ৰা ছোৱালী সকলোকো বিশেষকৈ এই সময়ত উপযুক্ত পথ প্ৰদৰ্শনৰ প্ৰয়োজন আছে। বৈবাহিক জীৱনত বিশেষকৈ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ সহায়ক আপোনালোকৰ জীৱনসংগী হ'ব পাৰে। কেৰিয়াৰৰ ক্ষেত্ৰত বা ব্যৱসায়িক ক্ষেত্ৰত সম্প্ৰসাৰণৰ পৰিকল্পনাৰ কাম আৰম্ভ হ'ব। যন্ত্ৰপাতি আৰু নতুন প্ৰযুক্তি ব্যৱহাৰ সফল হ'ব। আজি বিচাৰাধীন আদালতৰ গোচৰ সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে। চৰকাৰী চাকৰিত থকাসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজি পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব বুলি কৈছে। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ সংগীক কিছু উপহাৰ দিবলৈ নাপাহৰিব। সৰু সৰু কথাই সম্পৰ্ক মজবুত কৰে। আজি এই সময়খিনিত অতিমাত্ৰা কাম কৰিলে স্বাস্থ্যৰ ক্ষেত্ৰত ভৰি আৰু কঁকালৰ বিষ হ'ব পাৰে। উপযুক্ত জিৰণি লওক বুলি কৈছে। আজি নিজৰ চিকিৎসা ক্ষেত্ৰত হেমাহি নকৰিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। জয় শ্ৰীৰাম, জয় হনুমান। হঠাৎ কিছু বাকী থকা ধন পোৱাৰ পিছত বা কোনো বিশেষ কাম সম্পূৰ্ণ কৰাৰ পিছত আপুনি শিথিল অনুভৱ কৰিব। কেৱল আৱেগতকৈ মনটোক অধিক গুৰুত্ব দিব লাগিব। যিকোনো কথাতে ভুল নাযাব। আনৰ কথাত বিশেষকৈ ধ্যান ৰাখক। ঘনিষ্ঠ আত্মীয়ৰ সৈতে টান সম্পৰ্ক আকৌ আন্তৰিক হৈ পৰিব। বেয়া যদি সম্পৰ্ক হৈছিল, তৰ্ক পেচাল হৈছিল, হাই কাজিয়া হৈছিল, সেইখিনি ঠিক হ'ব। দিনটোৰ দ্বিতীয়াৰ্ধত অলপ মানসিক চাপ থাকিব। আজি ওচৰ চুবুৰীয়া বা বাহিৰৰ মানুহৰ লগত ব্যক্তিগত কথাবোৰ ভাগ বতৰা কৰাটো এৰক। আজি আপোনালোকৰ যোগাযোগৰ ক্ষেত্ৰত কোমল হওক। ভুল শব্দ ব্যৱহাৰ কৰিলে কিছুমান মানুহক ক্ষুণ্ণ হ'ব পাৰে। যিকোনো বিশেষকৈ ওচৰ ভ্ৰমণ পিছুৱাই দিয়াটো বুদ্ধিমানৰ কাম হ'ব। আজি কেৰিয়াৰৰ ক্ষেত্ৰত ভৱিষ্যতৰ কাম কাজৰ বাবে ব্যৱসায়িক পৰিকল্পনা কৰা হ'ব। কোনো ধৰণৰ ৰিস্কি কামত বিনিয়োগ কৰাটো এৰিব লাগিব বুলি কৈছে। লোকচানৰ সম্ভাৱনা আছে। এখন প্ৰতিযোগিতাত বিশেষকৈ যুৱক যুৱতীসকলে অনুকূল ফলাফল দেখিব। আজি নিয়োজিত লোকসকলে এজন ঊৰ্ধ্বতন বিষয়াৰ সহায়ত নিজৰ লক্ষ্যত নিজৰ টাৰ্গেটত উপনীত হ'বলৈ সক্ষম হ'ব বুলি কৈছে। ব্যক্তিগত বিষয়ক লৈ স্বামী স্ত্ৰীৰ মাজত কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে, ভুল বুজাবুজি হ'ব পাৰে। ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰতে হওক বা ঘৰখনতে শান্তি আৰু সুখত প্ৰভাৱ পৰিব পাৰে। দিনটো প্ৰথম ভাগত প্ৰেমৰ সম্পৰ্কবোৰ আন্তৰিক হৈ থাকিব। স্বাস্থ্য ভালে হ'ব, কিন্তু মহিলাসকলে নিজৰ স্বাস্থ্যৰ প্ৰতি অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে বুলি কৈছে। দিনটো দ্বিতীয়াৰ্ধলৈ বিশেষকৈ বিভিন্ন অনুষ্ঠানত উপস্থিত থাকিব। কিছু লোকে নিমন্ত্ৰণ পাব পাৰে, নতুন তথ্যও লাভ কৰিব আজি। কিন্তু দ্বিতীয়াৰ্ধলৈ ধ্যান ৰাখিব লাগিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজৰ সামৰ্থ্যক বিশ্বাস ৰাখক। এজন বিশেষ ব্যক্তিৰ সমস্যা সমাধানত আপুনি সহায়ক হ'ব পাৰে। যদি কোনো ঘনিষ্ঠ আত্মীয়ৰ লগত বিভাজন হয়, তেন্তে তাৰ বাবে আপুনি দায়ী হ'ব পাৰে। এই কথাটো বিবেচনা কৰাটো গুৰুত্বপূৰ্ণ। আয়ৰ লগতে এই সময়খিনিৰ খৰচো বেছি হ'ব। অসাৰ কামত সময় নষ্ট নকৰিব। এজন বিশিষ্ট ব্যৱসায়ীৰ পৰা পোৱাৰ নিৰ্দেশনাই আপোনাক আপোনালোকৰ ভৱিষ্যতৰ দিশলৈ আগুৱাই নিব। মানুহ, সংবাদ মাধ্যম আৰু বিপণনৰ সৈতে সংযোগ স্থাপনৰ সৈতে জড়িত ব্যৱসায়সমূহে বৰ্তমান এক লাভজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে।
দিনটোৰ দ্বিতীয়াত অৱশ্যে কৰ্মৰ পৰিৱেশৰ প্ৰতিও গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। আপুনি আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব। ঘৰখনত শান্তি আৰু সুখ থাকিব। প্ৰেমৰ সম্পৰ্কবোৰ সুষম হৈ থাকিব। আজি কঠোৰ পৰিশ্ৰমৰ লগতে স্বাস্থ্যৰ যত্ন লোৱাটো কিন্তু গুৰুত্বপূৰ্ণ। জিৰণি ল'বলৈ সময় উলিয়াব লাগে আৰু ভালদৰে খাব লাগে বুলি কৈছে। খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সাৱধান হ'ব লাগিব বা সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। শুভ ৰং হ'ব আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দিনটো ভালদৰে পাৰ হওক। জয় হনুমান। সিংহ ৰাশি। দিনটোৰ প্ৰথম ভাগত এই সময়ত আপোনালোকৰ সপোন আৰু লক্ষ্যত উপনীত হোৱাৰ বাবে সঠিক সময়, গতিকে টাৰ্গেটত কাম কৰক। সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কামবোৰৰ ক্ষেত্ৰত কঠোৰ পৰিশ্ৰম কৰক। আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব আৰু আপোনালোকৰ সামৰ্থ্যৰ আৰু কঠোৰ পৰিশ্ৰমৰ ফলত ইতিবাচক ফল পাব পাৰে। খৰচ কম কৰি ৰাখক। কিছু সময় উলিয়াই নিজৰ ওপৰত চিন্তা চৰ্চা কৰক। আজি আপোনালোকৰ জেদিৰ বাবে মাতৃ ফালৰ পৰা হওক, ককা ভাই ফালৰ পৰা হওক, কিছু আপোনালোকৰ সম্পৰ্ক বেয়া কৰি তুলিব পাৰে, গতিকে ধ্যান ৰাখিব। সেই অনুসৰি নিজৰ আচৰণত কিছু সাল সলনি কৰাটো গুৰুত্বপূৰ্ণ। আজি আপুনি প্ৰভাৱশালী ব্যক্তিসকলৰ সৈতে সংযোগ স্থাপন কৰিব, যি আপোনালোকক এক নতুন দিশ দিব। নতুন কিছুমান পইণ্ট আপোনালোকে লাভ কৰিব, কিছুমান নজনা কথা জানিব পাৰিব। অৱশ্যে বহুত কষ্টৰ প্ৰয়োজন আছে। কৰ্ম সংস্থাপনত থকাসকলে কিবা এটা লাভ কৰাৰ সম্ভাৱনা আছে, উন্নতিৰ সম্ভাৱনা আছে, পদোন্নতি পাব পাৰে। আজি পৰিয়ালৰ ভিতৰত সম্প্ৰীতি আৰু প্ৰেম থাকিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো অত্যন্ত প্ৰয়োজনীয়। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত আপোনালোকৰ স্বাস্থ্য ভালে হ'ব। আপুনি সম্পূৰ্ণ শক্তি আৰু আত্মবিশ্বাসেৰে আপোনালোকৰ দৈনন্দিন কাম কাজৰ কাষ চাপিব। দ্বিতীয়াৰ্ধলৈ আজি আপুনি যি কাম হাতত ল'ব সেয়া সহজে সম্পূৰ্ণ হ'ব পাৰে, চেষ্টা কৰক। পেণ্ডিং পে'মেণ্ট পোৱাৰ সম্ভাৱনা আছে। লগতে কৈছে যে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ প্ৰকল্পত ভাল সফলতা বা নিজৰ ষ্টাডি ক্ষেত্ৰত ভাল সফলতা দেখিব, গতিকে ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। ষ্টাডি ক্ষেত্ৰত আৰু বেছি গুৰুত্ব দিব লাগিব। কিন্তু কিছু ক্ষেত্ৰত দিনটোৰ দ্বিতীয়াৰ্ধত সাৱধান হওক, কিয়নো কোনোবাই আপোনালোকক প্ৰতাৰণা কৰিব পাৰে, ঠগ প্ৰবঞ্চনা কৰিব পাৰে। গতিকে কাৰোৰ বিশেষকৈ প্ৰভাৱত নিজৰ বিশেষকৈ সিদ্ধান্তক বিশেষকৈ আপোনালোকে অৱহেলা নকৰিব। গতিকে নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰ দিব বুলি কৈছে। কাৰোবাৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত, যিকোনো ডিচিজন, যিকোনো কাম আপোনালোকে তৎক্ষণাত এপ্লাই নকৰিব, গতিকে ধ্যান ৰাখক বুলি কৈছে। কোনো নতুন উদ্যোগ বা বিনিয়োগ গ্ৰহণ কৰাৰ আগতে সবিশেষ ভালদৰে গৱেষণা কৰক। সকলো ডিটেইলছ, সকলো কথা জানাৰ পিছতহে আপোনালোকে কিবা এটা কামত আগবাঢ়ক, ভাল হ'ব, তেতিয়া অনুকূল ফলাফল পাব। এই কথাটোৰ প্ৰতি কিন্তু আজি অলপ ধ্যান ৰাখিব। ব্যৱসায়ত আপুনি উৎপাদন সম্পৰ্কীয় কামৰ ক্ষেত্ৰত অতিৰিক্ত সাৱধান হ'ব লাগিব, কিয়নো গাফিলতিৰ ফলত কেৱল লোকচান হোৱাই নহয়, আপোনালোকৰ সুনামো ক্ষতি হ'ব পাৰে, গতিকে কিন্তু কেয়াৰফুল হ'ব লাগিব। আজি উদ্ধতন বিষয়ৰ পৰা সমৰ্থন লাভ কৰিবলৈ হ'লে আপোনালোকৰ ভাষণত, আপোনালোকৰ কথাবোৰত এটা সুৰ বজাই ৰাখিব লাগিব, সেইটো প্ৰয়োজন আছে। সেইখিনি যিসকলে কৰ্মৰত যিসকল ব্যক্তি আছে তেওঁলোকে নিশ্চয়কৈ জানিব লাগে বা জ্ঞাত হ'ব লাগে বুলি কৈছে। কথা বতৰাত কিন্তু কথন সুৰ বহুত বেছি ভাল কৰি ৰাখিব লাগে কৰ্মৰ ক্ষেত্ৰত। বৈবাহিক সম্পৰ্ক সুষম হ'ব আৰু ঘনিষ্ঠ আত্মীয় আগমনে ঘৰখনলৈ এক সজীৱ আৰু আনন্দৰ পৰিৱেশ কঢ়িয়াই আনিব। আজি ভাৱনাৰ ভাল আদান প্ৰদান হ'ব, ঘৰখনতে হওক বা প্ৰেম জীৱনতে হওক, পাৰিবাৰিক ক্ষেত্ৰতে হওক। স্বাস্থ্যৰ ক্ষেত্ৰত বৰ্তমান বতৰৰ লগত খাপ খোৱা খাদ্য আৰু দৈনন্দিন কাম কাজ সাল সলনি কৰক। ইয়াৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী হৈ থাকিব। প্ৰচুৰ পৰিমাণে কিন্তু পানী খাওক বুলি কৈছে। শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 7। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। জয় হনুমান, জয় হনুমান, জয় হনুমান। আপুনি এটা পৰিয়ালৰ অনুষ্ঠানৰ বাবে পৰিকল্পনা কৰিব পাৰে, ঘৰখনত কিবা এটা শুভ অনুষ্ঠানৰ বাবে আয়োজন কৰিব পাৰে, বা আপোনালোকৰ আত্মীয়ৰ কোনো অনুষ্ঠানত আপুনি নিমন্ত্ৰণো পাব পাৰে বুলি কৈছে। ব্যস্ততাৰ মাজতো আপুনি পৰিয়ালৰ সৈতে কিছু সময় কটাওক। অনলাইন বজাৰ কৰিও আনন্দ বা কিছু সুখৰ সময় কটাব বুলি কৈছে কিছু লোকে। আজি বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদো পৰিয়ালৰ লগত থাকিব, নিজৰ লগত থাকিব। যদি আপোনালোকৰ কিছুমান নিৰ্মাণ কাৰ্য চলি আছে বৰ্তমান সময়ত, ঘৰখনতে হওক, কৰ্মৰ ক্ষেত্ৰতে হওক বা ব্যৱসায় লাইনতে হওক, তেন্তে আপুনি সামৰ্থ্যতকৈ অধিক বিনিয়োগ এৰক, কিয়নো ইয়াৰ ফলত ঋণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব লাগিব কিছু ক্ষেত্ৰলৈ। ইগ' আৰু খঙে ঘৰৰ পৰিৱেশটো বিনষ্ট কৰিব পাৰে। ধৈৰ্য আৰু আচৰণৰ সংযম বজাই ৰাখিব লাগে। আজি ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। আজি ব্যৱসায়ৰ বাবে সময় ভাল আহিছে, সময় ভাল। স্থবিৰ হৈ পৰা যিকোনো ব্যৱসায় পুনৰ আৰম্ভ কৰিলে আপোনালোকৰ আয়ৰ বৃদ্ধি পাব, আৰ্থিক অসুবিধাও দূৰ হ'ব। অৱশ্যে কোনো নতুন উদ্যোগ আৰম্ভ কৰাটো এতিয়াৰ বাবে ভাল নহয়। আজি নিয়োজিত লোকসকলে বা নিয়োগ কৰাসকলে নিজৰ কৰ্তব্য ভালদৰে পালন কৰিব লাগে, নিজৰ দায়িত্ব কেয়াৰফুলি পালন কৰিব লাগে। সমন্বয়ৰ অভাৱত, বুজাবুজিৰ অভাৱত কিন্তু দিনটোৰ মধ্যভাগৰ এই সময়খিনি কিছু মতনায়কৰ সৃষ্টি হ'ব পাৰে, কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। কিন্তু আজি ভুল বুজাবুজি কৰিলে বিশেষকৈ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰিও আহিব। মানসিক চাপ আৰু ক্লান্তিৰ ফলত মূৰৰ বিষ আৰু মাইগ্ৰেনৰ কিছু সমস্যা হ'ব পাৰে। দিনটো আৰম্ভণিৰ সময়ৰ পৰা ধ্যান ৰাখিব। বৃহৎ জনসমাগম বা প্ৰদূষিত ঠাইৰ পৰা আঁতৰি থাকক। দ্বিতীয়াৰ্ধলৈ আজি আপোনালোকৰ বিশেষ ব্যক্তিৰ সৈতে বিভিন্ন বিষয়ত কথা বতৰা হ'ব পাৰে আৰু তেওঁলোকে যথেষ্ট ইতিবাচক আপোনালোকক কৰি তুলিব। লগতে কৈছে যে আজিৰ দিনটোত সংবাদ মাধ্যম, অনলাইন কাম কাজৰ প্ৰতি আপুনি গুৰুত্ব দিব।
সৃষ্টিশীল কিবা এটা কৰি সময় কটালে আজি আপোনালোকৰ প্ৰিয় কামত লিপ্ত হ'লে আপুনি সুখী অনুভৱ কৰিব পৰিয়ালৰ পৰিৱেশত কিছু অশান্তি অনুভৱ কৰিব পাৰে ভাই ভনীৰ লগত আপোনালোকৰ সম্পৰ্ক কিছু দুৰ্বল হ'ব পাৰে আজি আপোনালোকৰ উপাৰ্জনৰ পিছতো খৰচ বেছি হৈ থাকিব অন্যায়ৰ লগত জড়িত অন্যায় কামৰ লগত জড়িত বা নেতিবাচক চিন্তাৰ লগত জড়িত যিকোনো ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক বিপণন আৰু আপোনালোকৰ সংযোগ বৃদ্ধি কাম কৰক আৰু আপোনালোকৰ ব্যৱসায়ত সৰু সৰু কথাবোৰো সযতনে বিবেচনা কৰক অৱশ্যে মধুৰ স্বভাৱ আৰু কঠোৰ পৰিশ্ৰমৰ ফলত ভালদৰে কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব কৰ্মসংস্থাপনত থকা সকলে কিছুমান বিশেষ দায়িত্বৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে আজি কিবা এটা দায়িত্ব পাব পাৰে আজি পাৰিবাৰিক সম্পৰ্ক ভাল আৰু সহায়কাৰী হ'ব বুলি কৈছে পুৰণি বন্ধু এজনক লগ পালে ভাল লগা যি স্মৃতিবোৰ বিশেষকৈ ঘূৰি আহিব স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব দিনটোৰ দ্বিতীয় ধলে বতৰে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি ধ্যান ৰাখিব লাগিব গেছ এচিডিটি সমস্যাৰ সৃষ্টি হ'ব পাৰে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় তুলা ৰাশি আজিৰ দিনটো কিছু ভাল খবৰে আৰম্ভ হ'ব পাৰে দিনটোৰ বিশেষকৈ এই সময়খিনি ইতিবাচক ফল দেখিব কিছু দিনৰ পৰা আপোনালোকৰ কামত জুৰুলা কৰি থকা বাধাবোৰ বা যিখিনি কামত বিশেষকৈ আপোনালোকৰ প্ৰব্লেম সৃষ্টি কৰিছে সমস্যাৰ সৃষ্টি কৰিছিল সেই বাধাবোৰ আঁতৰি যাব বুলি কৈছে আপুনি সম্পূৰ্ণ আত্মবিশ্বাস আৰু শক্তিৰে যিকোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰিব আজি আপোনালোকৰ ৰিস্ক লোৱাৰ অভ্যাসে আপোনালোক বিশেষকৈ উপকৃত কৰিব ইগো আৰু খঙৰ দৰে দুৰ্বলতাবোৰ অতিক্ৰম কৰিব লাগিব হিচাপ নিকাচৰ বিষয়ত আজি কিছুমান ক্ষেত্ৰত ভুল হ'ব পাৰে গতিকে অলপ ধ্যান দিব লাগিব গুৰুত্ব দি চলক বুলি কৈছে এই সময়ত কোনো ধৰণৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত তৎক্ষণাত লোৱাটো ভাল নহয় যিকোনো ঠাইতে ধন ধাৰে দিয়াৰ আগতে আপোনালোকৰ ৰিজাল্ট নিশ্চিত কৰক নহ'লে টকা পইচা ক'ৰবাত আবদ্ধ হৈ পৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ টিকি থাকিব বৃদ্ধি পোৱা কামৰ বুজাৰ বাবে অত্যধিক দায়িত্ব পোৱাৰ পৰা বিৰত থাকিব আজি আৰ্থিক বিষয়ৰ সন্দৰ্ভত যিকোনো ব্যক্তিৰ সৈতে আপোচ কৰাটো ক্ষতিকাৰক হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰৰ পৰিৱেশ শান্তিপূৰ্ণ হ'ব পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব আৰু পাৰস্পৰিক সমন্বয় ভাল হ'ব প্ৰেমৰ সম্পৰ্কবোৰো ঘনিষ্ঠ হৈ উঠিব আজি আপোনালোকৰ স্বাস্থ্য ভালে হ'ব অৱশ্যে ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন আছে কাহ চৰ্দিৰ দৰে বিশেষকৈ সমস্যাবোৰ বাঢ়িব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দি চলক বুলি কৈছে দিনটো দ্বিতীয় ভাগলৈ এই সময়খিনিত কিছুমান বিশেষ ব্যক্তিক লগ পালে আপোনালোকৰ চিন্তাধাৰা সলনি হ'ব আজি আপোনালোকৰ ভাল ব্যক্তিত্ব আৰু ইতিবাচক চিন্তাধাৰা বিশেষকৈ আপোনালোকৰ মনোৰঞ্জনৰ বাবে পৰিকল্পনা কৰিব ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি কৰিব কিছুমান কঠিন পৰিস্থিতিত নেতিবাচক চিন্তাবোৰ বিশেষকৈ পৰিহাৰ কৰিব লাগিব ইতিবাচকতা বজাই ৰাখক মানসিক চাপৰ ফলত দিনটোৰ দ্বিতীয়ত কিছুমান কাম অসম্পূৰ্ণ হৈ থাকিব পাৰে ভুল সিদ্ধান্ত ল'ব পাৰে তৎক্ষণাত গতিকে সাৱধান হ'ব লাগিব কেয়াৰফুলি কাম কৰক আনৰ ব্যক্তিগত বিষয়ৰ পৰা আঁতৰি থাকক বেলেগৰ সমস্যাত নপৰিব আজি দিনটোত নহ'লে নিজৰ সুনামৰ ক্ষতি হ'ব পাৰে বা আপুনি সমস্যাত আবদ্ধ হৈ পৰিব পাৰে আজি কৰ্মৰ সম্পৰ্কীয় সকলো কামত মনোযোগ দিব কৰ্মচাৰীসকলৰ মাজত কিছু মতানৈক্য থাকিব পাৰে অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত সততা বজাই ৰাখক ভুল বুজাবুজি এৰাই চলিব লাগে আজি আপোনালোকৰ ব্যৱসায়ত বেছি টকা বিনিয়োগ নকৰিব কিয়নো বৰ্তমান পৰিস্থিতি ভাল নহয় আজি বৈবাহিক জীৱনত মধ্যমীয়া দেখা পোৱা গৈছে দিনটোৰ দ্বিতীয়াৰ্ধত আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন লাভ কৰিলে সকাহ পাব কোনো কাৰণতে মানসিক চাপে আপোনালোকৰ ঠাই আগুৰি ধৰিবলৈ দিব নালাগে বুলি কৈছে নেতিবাচক চিন্তাৰ পৰা আঁতৰি থাকক কিয়নো ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে হেল্থৰ কিছু সমস্যা হ'ব পাৰে গতিকে অপ্ৰয়োজনীয় চিন্তাবোৰ পৰিহাৰ কৰক ফ্ৰী মাইণ্ডত কামখিনি কৰক বিন্দাছ থাকক নিশ্চয়কৈ অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় জয় হনুমান বৃশ্চিক ৰাশি ওম নমঃ শিৱায় আজি আপোনালোকৰ সামাজিক জীৱিতটো বিস্তাৰিত হ'ব আজি আপুনি পাৰিবাৰিক বিষয়ত অত্যন্ত ব্যস্ত থাকিব আৰ্তজনক সহায় কৰিলে বা কোনো দুখীয়া মানুহক বা ঘৰখনৰ মানুহক পৰিয়ালকে হওক বিশেষকৈ সহায় কৰিলে আপোনালোকৰ আভ্যন্তৰীণ আনন্দ আহিব মনত শান্তি পাব মানসিক শান্তি পাব আপুনি পাৰিবাৰিক ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে আজি টকা পইচাৰ বিশেষকৈ ভালদৰে ব্যৱহাৰ কৰিব লাগিব গতিকে সামৰ্থ্য বাহিৰৰ খৰচ বা বিনিয়োগ কৰাটো পৰিহাৰ কৰক যদি আপুনি ঋণ লোৱাৰ কথা ভাবিছে তেন্তে পুনৰ বিবেচনা কৰক মাতৃৰ ফালৰ পৰা বিশেষকৈ সম্পূৰ্ণ ছাপোৰ্ট পাব সুসম্পৰ্ক বজাই ৰাখিব দিনটোৰ প্ৰথম ভাগত ব্যৱসায়বোৰ সুচাৰুৰূপে আগবাঢ়িব দূৰৰ ভূমিৰ সৈতে জড়িত কামত আপুনি উল্লেখযোগ্য সফলতা পাব পাৰে চৰকাৰী বিষয়বোৰ সোনকালে সমাধান কৰিবলৈ চেষ্টা কৰক নহ'লে সমস্যাৰ সৃষ্টি হ'ব পাৰে কৰ্মৰ ক্ষেত্ৰত সহকৰ্মী লগত আপোনালোকৰ সংঘাত হ'ব পাৰে আজি আপোনালোকৰ বৈবাহিক সম্পৰ্ক ভালেই হ'ব ঘৰতে কিবা এটা শুভ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিজৰ বিশেষ যত্ন ল'ব লাগে সামান্যতম অসাৱধানতাই আপোনালোকৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে দিনটো দ্বিতীয় ধৰক বিশেষকৈ গ্ৰহৰ অৱস্থান আৰু ভাগ্য আপোনালোকৰ বাবে অনুকূল সুযোগৰ সৃষ্টি কৰিছে এজন বিশেষ ব্যক্তিক লগ পালে ইতিবাচক অভিজ্ঞতা লাভ কৰিব পাৰে গতিকে তেওঁলোকৰ কথাত মনোযোগ দিয়ক স্থবিৰ হৈ থকা মাটি আৰু সম্পত্তি ক্ৰয় বিশেষকৈ যি কামবোৰ সম্পূৰ্ণ হ'ব আজি আপোনালোকৰ ওচৰ চুবুৰীয়াৰ কিছুমানে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে অপ্ৰয়োজনীয় সংঘাতৰ পৰা আঁতৰি থাকক খং নিয়ন্ত্ৰণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ কেতিয়াবা দিনটো দ্বিতীয় ধৰক এনে লাগিব যেন আপোনালোকৰ সুখক কিছুমানে
সমস্যাৰ সৃষ্টি কৰিব বিচাৰিছে গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব কিন্তু আজি আপোনালোকৰ সন্দেহবোৰ পৰিহাৰ কৰক কিছু ক্ষেত্ৰত কৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ মানসিক চাপে আপোনালোকক ঠাই আগুৰি ধৰিবলৈ নিদিব শান্ত আৰু সংযত পৰিৱেশ বজাই ৰাখক ব্যৱসায়িক ক্ষেত্ৰত ঋণ লোৱাৰ আগতে ভালদৰে চিন্তা কৰক চৰকাৰী চাকৰি থকাসকলে আজি ভাল কামৰ বাবে প্ৰশংসা লাভ কৰিব ভাল খবৰে আজিৰ দিনটোত কিছু লোকৰ পৰিয়াললৈ আনন্দ বা ফেমিলিত কিছু আনন্দৰ পৰিৱেশৰ কঢ়িয়াই আনিব প্ৰেমিক প্ৰেমিকাসকলৰ যি সম্পৰ্কত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে আন কাৰোবাৰ বাবে বুলি কৈছে গতিকে বেলেগ থাৰ্ড পাৰ্চন ব্যক্তিক আপোনালোকৰ প্ৰেম জীৱনত সোমাবলৈ নিদিব ব্যৱসায় ক্ষেত্ৰতো আপোনালোকে ধৈৰ্য বজাই ৰাখক স্বাস্থ্যৰ ক্ষেত্ৰত এই সময়ত অসাৱধান হোৱাটো ভাল নহয় সুস্থ ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখক বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক জয় শ্ৰী ৰাম জয় হনুমান ধনু ৰাশি আজি আপোনালোকৰ জ্ঞানে আজি এটা সমস্যা সমাধানৰ ক্ষেত্ৰত সহায় কৰিব কোনো আত্মীয় লগত জড়িত কিছু ভাল খবৰ শুনিব পাব পাৰে যদি কোনো সম্পত্তি বিবাদৰ সৈতে জড়িত কোনো কাম চলি আছে তেন্তে কাৰোবাৰ সহায়ত সমাধান কৰিবলৈ চেষ্টা কৰক ধৰ্মীয় অনুষ্ঠানৰ পৰিকল্পনা আজি দিনটোত ঘৰখনত থাকিব টকা পইচাৰ কথা আহিলে কাকো বেছি বিশ্বাস নকৰিব আজি গতিকে এই সময়ত আৰ্থিক বাধাৰ সৃষ্টি কৰিব পাৰে অত্যধিক খঙে আপোনালোকৰ স্বাস্থ্য আৰু আপোনালোকৰ কামৰ ক্ষতি কৰিব পাৰে শান্তি আৰু ধৈৰ্য বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় ব্যৱসায় ক্ষেত্ৰত দিনটো প্ৰথম ভাগটো সুচাৰুৰূপে আগবাঢ়িব এটা গুৰুত্বপূৰ্ণ ফোন কথোপকথনে আপোনালোকৰ বাবে অনুকূল পৰিস্থিতি সৃষ্টি কৰিব কিন্তু আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আনক বিশ্বাস কৰাটো এৰক বৃহৎ কোম্পানীত কাম কৰা সকলে অতি সোনকালে সফলতা লাভ কৰিব পদোন্নতি পাব পাৰে ভাল বোনাছ পাব পাৰে স্বামী স্ত্ৰীৰ মাজত কিছু সমন্বয় অভাৱ হ'ব পাৰে দিনটো প্ৰথম ভাগত যাৰ ফলত ঘৰৰ পৰিৱেশ কিছু অলপ বেয়া হ'ব পাৰে প্ৰেমৰ সম্পৰ্কবোৰ সুষম হৈ থাকিব আজি শৰীৰ বিষ বা গাঁঠিৰ বিষৰ এটা চিন্তাৰ বিষয় হ'ব পাৰে কিছু লোকৰ গতিকে ধ্যান ৰাখিব নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক আজি দিনটো এটা ইতিবাচক পৰিঘটনাৰ সৈতেও দিনটো দ্বিতীয়টো আৰম্ভ হ'ব পাৰে পুৰণি অভিযোগবোৰ সমাধান হ'ব আজি ৰখা বা ঋণ দিয়াৰ ধন ঘূৰাই পালে সকাহ পাব যুৱক যুৱতীসকলে এটা নিৰ্দিষ্ট কামৰ বাবে কৰাৰ প্ৰচেষ্টাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে এই সময়ত শান্তি আৰু ধৈৰ্যৰে কটাব লাগে কিছুমান সমস্যা আৰু অসুবিধা স্থায়ী হৈ থাকিব খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰক নহলে বিপদত পৰিব পাৰে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক কৰ্মৰ ক্ষেত্ৰত কিছুমান দৃঢ় সিদ্ধান্ত ল'ব লাগিব এই সময়খিনিত ব্যৱসায় ক্ষেত্ৰত ব্যৱসায়টো আগুৱাই নিবলৈ কিছু বিনিয়োগ কৰিব লাগিব নিয়োজিত লোকসকলে জ্যেষ্ঠ বিষয়ৰ অসন্তুষ্টি সহ্য কৰিবলগীয়া হ'ব পাৰে গতিকে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক আজি পৰিয়ালৰ মাজত হোৱা পাৰস্পৰিক সমন্বয় বুজাবুজি ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশৰ সৃষ্টি কৰিব আজি আপোনালোকৰ প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব পৰিৱৰ্তিত বতৰৰ বাবে নিজকে ৰক্ষা কৰক বুলি কৈছে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বৃদ্ধি পাব পাৰে লগতে যোগ আৰু ব্যায়ামৰ ওপৰতো কিন্তু গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো জয় হনুমান মকৰ ৰাশি যিকোনো বাকি থকা চৰকাৰী কামৰ আজি দিনটো সমাধান হোৱাৰ সম্ভাৱনা আছে দিনটো আৰম্ভণি সময়খিনিত সৃষ্টিশীল আৰু উপভোগ্য কামৰ বাবে কিছুমান সময় নিশ্চিতভাৱে উলিয়াওক ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি আৰু খেতিলতা আহিব ঘৰখনৰ ৰক্ষণাবেক্ষণতো সময় খৰচ কৰা হ'ব আইনীৰ বিষয়ত কোনো ধৰণৰ অসাৱধানতা পৰিহাৰ কৰক অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আজি ভাল হ'ব দিনটো আগতীয়াকৈ কিছুমান সমস্যা বা বাধাৰ সৃষ্টি হ'ব পাৰে যদিও দুপৰীয়ালৈকে কথাবোৰ ভাল হ'ব ব্যৱসায়ত বিপণন সম্পৰ্কীয় কামবোৰ আপোনালোকৰ সামৰ্থ্য আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে সহজে সম্পূৰ্ণ হ'ব কিন্তু যিকোনো নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ আগতে বা কাম আৰম্ভ কৰাৰ আগতে আজিৰ দিনটো পিছুৱাই দিয়াৰ ক্ষেত্ৰত ভালদৰে চিন্তা কৰক বা আগুৱাই নিয়াৰ ক্ষেত্ৰত ভালদৰে চিন্তা কৰক গতিকে ইতিবাচক আৰু নেতিবাচক দিশটো চোৱাটো দৰকাৰ আছে নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ যিকোনো মানুহৰ লগত শ্বেয়াৰ কৰিলে অসুবিধাৰ সৃষ্টি হ'ব পাৰে চৰকাৰী চাকৰিত এটা অপ্ৰয়োজনীয় কামত আপোনালোকক ব্যস্ত কৰি ৰাখিব পাৰে আজি বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে দিনটো ইতিবাচকভাৱে পাৰ হ'ব স্বামী স্ত্ৰীৰ পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে বুজাবুজিৰ জৰিয়তে ঘৰুৱাৰ যিখিনি সমস্যাৰ সমাধান কৰিব পাৰিব যুৱক যুৱতীসকলে ডেটিং কৰি ভাল পাব আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিজৰ বাবে দিনটো প্ৰথম ভাগত সময় উলিয়াওক ফিট হৈ থকাটো নিশ্চিত কৰক অত্যধিক ব্যস্ততাৰ বাবে অলপ ভাগৰুৱা অনুভৱ কৰিব পাৰে দিনটো দ্বিতীয় ভাগত আপুনি এটা নিৰ্দিষ্ট কাম আকাংক্ষিত ধৰণে সম্পূৰ্ণ কৰিব পাৰিব বা সম্পূৰ্ণ হোৱাৰ লগে লগে উত্তেজনা আৰু শক্তিৰ ঢৌ অনুভৱ কৰিব আপুনি এটা গুৰুত্বপূৰ্ণ সুযোগ লাভ কৰিব যাৰ ফলত সম্পূৰ্ণ সুবিধা আপুনি ল'ব পাৰিব বহুদিনৰ পৰা পেণ্ডিং হৈ থকা কিছুমান টকা পোৱাৰ সম্ভাৱনা আছে কিছু লোকে দুপৰীয়াৰ পিছত কিছু অসুবিধা আৰু বাধা আহিব পাৰে আতংকিত হোৱাৰ পৰিৱৰ্তে প্ৰত্যাহ্বানৰ সন্মুখীন হওক আৰু সমস্যাবোৰ সমাধান বিচাৰি উলিয়াবৰ বাবে আপোনালোকে যিমান পাৰে চেষ্টা কৰক কেতিয়াবা আপোনালোকৰ সন্দেহ আৰু ভয় প্ৰৱণতাই আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে তেনেকুৱা ধৰণৰ মনোভাৱ আহিব পাৰে মনত গতিকে এই অভ্যাসবোৰ কিছু ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিব লাগিব তৎক্ষণাত তেনেকুৱা ধৰণৰ ভাৱবোৰ উৎপন্ন হ'বলৈ নিদিব মনত সেই ধৰণৰ সিচুৱেশ্যনত কিন্তু কি কৰিব আপুনি নিজকে গম নাপাব গতিকে ধ্যান ৰাখিব ব্যৱসায় ক্ষেত্ৰত দিনটো দ্বিতীয়ত উঠা নমা অব্যাহত থাকিব কিন্তু এই সময়খিনি শান্তিৰে কাম কৰাৰ সময়
অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়টো স্বাভাৱিক হৈ থাকিব। কাৰ্যালয় কামবোৰৰ সন্দৰ্ভত জ্যেষ্ঠ বিষয়ৰ সৈতে হোৱাৰ বৈঠকত বা আলোচনাত ইতিবাচক ফল পোৱা যাব। জীৱনসংগীৰ সৈতে এটা সুন্দৰ সময় কটাব। বিনোদনমূলক কামত কটোৱাৰ সময় পাব। বিপৰীত লিংগৰ মধুক লগ পালে সুখৰ স্মৃতিবোৰ ঘূৰি আহিব। প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। ডিঙিৰ সংক্ৰমণ কাহ চৰ্দিৰ সম্ভৱ, গতিকে অসাৱধান নহ'ব। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত অলপ গুৰুত্ব দি চলক বুলি কৈছে আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কুম্ভ ৰাশি, আজি কিছু সময় ধৰ্মীয় কামত কটাব বুলি কৈছে। নিজৰ ঘৰখনতো আপোনালোকে সময় দিব। একে সময়তে এই সময়খিনিত কৈছে যে ইতিবাচক শক্তি অনুভৱ কৰিব। আজি আপোনালোকৰ সন্তানৰ কেৰিয়াৰৰ লগত জড়িত কিছু সমস্যাৰ নিশ্চয়কৈ সমাধান কৰিব পাৰিব। এই সময়ত আপোনালোকৰ পৰিকল্পনা সম্পূৰ্ণ কৰিবলৈ ভাল সময় বুলি কৈছে। কাৰোবাৰ লগত মত বিনিময় কৰাৰ সময়ত নিশ্চিতভাৱে নিয়ন্ত্ৰণত ৰাখক, নহ'লে আজি আপোনালোকৰ ভাৱমূৰ্তি কলংকিত হ'ব পাৰে। কিছুমান মানুহক সুযোগ হেৰুৱাৰ আশংকা আছে। আজি কিছুমান মানুহে সুযোগ হেৰুৱাৰ আশংকা আছে। দেখুৱাই দিয়াৰ পৰা বিৰত থাকক, নহ'লে আপুনি বিপদত পৰিব পাৰে। দিনটো প্ৰথম ভাগত যদি আপুনি বৰ্তমান ব্যৱসায়ৰ উদ্দেশ্যত বিশেষকৈ ঋণ ল'ব লাগে, তেন্তে আপোনালোকৰ সামৰ্থ্যৰ অতিক্ৰম নকৰিব। যিখিনি দৰকাৰ সেইখিনিহে লওক বুলি কৈছে। পাছত সমস্যাত পৰিব পাৰে। অৱশ্যে বীমা পলিচিৰ দৰে ব্যৱসায়িক বিষয়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে। চৰকাৰী বিষয়টো সাৱধান হোৱাটো প্ৰয়োজন আছে। পৰিয়ালত শান্তি আৰু নিশ্চিন্ততা আপোনালোকৰ থাকিব। প্ৰেমৰ বিষয়ত কিন্তু আপুনি ভাগ্যৱান অনুভৱ কৰিব। কিছু ক্ষেত্ৰত মানসিক চাপৰ বাবে কিছু লোকৰ টোপনি নোহোৱাৰ সন্মুখীন হ'ব পাৰে। ধ্যান কৰি কিছু বিশেষকৈ প্ৰকৃতিত কটাক। এই সময়খিনিত ঘৰখনৰ বাবে বিশেষ কিবা এটা ক্ৰয় কৰিব পাৰে। যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সন্দৰ্ভত কোনো বিবাদ চলি আছে, তেন্তে ইয়াৰ সমাধানৰ বাবে এই সময়খিনি ভাল সময়। অধ্যয়ন আৰু সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহী হৈ থাকিব। অসাৱধানতা আৰু খৰখেদাই কিছুমান বিফলতাৰ সৃষ্টি কৰিব পাৰে। গতিকে যিকোনো কাম হাতত লোৱাৰ আগতে সফলতাৰ নিশ্চিত কৰক বুলি কৈছে। অৰ্থাৎ ভাল দিশ বেয়া দিশ কিন্তু আপোনালোকে নিগেটিভ পজিটিভ গোটেইখিনি আপোনালোকে চাই লোৱাটো ভাল হ'ব বুলি কৈছে। সফলতা তেতিয়া নিশ্চিতভাৱে আপোনালোকে লাভ কৰিব। সামাজিক কাম কাজত নিশ্চয়কৈ ভাগ লওক আৰু আপোনালোকৰ সম্পৰ্ক সুদৃঢ় কৰক। ব্যৱসায়ত নতুন সুযোগৰ সৃষ্টি হৈছে, কিন্তু আজি আপোনালোকৰ কামৰ পদ্ধতি গোপনীয় কৰি ৰাখক। এই সময়ছোৱাত কামৰ মানদণ্ডৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। আজি কৰ্মৰত লোকসকলে হয়তো কামৰ বাবে যাত্ৰা কৰিব লাগিব, কিন্তু উন্নতি সম্ভৱ। স্বামী স্ত্ৰীয়ে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ঘৰুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত সফল হ'ব। দিনটো দ্বিতীয়াৰ্ধত প্ৰেমৰ সম্পৰ্কবোৰ ঘনিষ্ঠ হৈ পৰিব। বাহন আপোনালোকে চলাওঁতে সাৱধান হওক বুলি কৈছে। বিপদজনক কামবোৰ এৰিব লাগিব। শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2। যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়, জয় হনুমান। আজি স্বাস্থ্যৰ উন্নতিৰ লগে লগে আপুনি নৱকৃত শক্তি অনুভৱ কৰিব আৰু সম্পূৰ্ণ আত্মবিশ্বাসেৰে আপোনালোকৰ কামত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিব। স্বাস্থ্য যেতিয়া ভাল হৈ থাকিব, নিজৰ কামতো মন যি ধৰণৰ আপোনালোকৰ লাগিব লাগে বা গুৰুত্ব দিব লাগে সেইখিনি নাথাকিব পাৰে। গতিকে আজি স্বাস্থ্য যেতিয়া ভাল হ'ব, আপোনালোকৰ কনফিডেঞ্চ আহিব। কামখিনি কৰাৰ বাবে আপোনালোকৰ হেঁপাহ থাকিব। আত্মীয়ৰ পৰা শুভ বাৰ্তা লাভ কৰিলেও আনন্দৰ সৃষ্টি হ'ব বুলি কৈছে। ঘৰখনত অত্যধিক নিয়ম বলবৎ কৰিলে পৰিয়ালৰ সদস্যৰ বাবে অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেই অনুসৰি দৈনন্দিন কাম কাজত কিছু সাল সলনি কৰিব লাগিব। আজি কৈছে যে এই ৰাশিৰ জাতক জাতিকাসকলে খৰচ আয়তকৈ বেছি হ'ব পাৰে। অৰ্থাৎ আপোনালোকৰ খৰচ আয়তকৈ বেছি হ'ব। ইনকামৰ তুলনাত খৰচবোৰ বাঢ়িব পাৰে, যাৰ ফলত আপোনালোকৰ চিন্তা হ'ব পাৰে। এই সময়খিনি চিন্তা কৰি বিশেষকৈ সময় কটাব লাগে। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই সময়খিনি ভাল সময়। আপোনালোকৰ ব্যৱসায়িক পৰিকল্পনা সঠিকভাৱে সম্পূৰ্ণ কৰক আৰু আপুনি সফলতা নিশ্চয়কৈ লাভ কৰিব। ব্যৱসায়িক বিষয়ত সহকৰ্মীসকলৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব দিয়ক। আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিছু গুৰুত্বপূৰ্ণ কৃতিত্ব লাভ কৰিব পাৰে। আজি আপোনালোকৰ ব্যস্ততাৰ বাবে আপোনালোকৰ জীৱনসংগীৰ সৈতে আপোনালোকৰ সম্পৰ্ক দিনটোৰ প্ৰথম ভাগত ভালেই হ'ব। আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক হয়তো কিছু ক্ষেত্ৰত ৰাজহুৱা হৈ পৰিব পাৰে। কাহ চৰ্দি বা ডিঙিৰ লগত জড়িত কোনো সমস্যাক আওকাণ নকৰিব। পৰীক্ষা কৰি তৎক্ষণাত চিকিৎসা ল'ব লাগে বুলি কৈছে। দিনটোৰ দ্বিতীয় ভাগত বিশেষকৈ এটা নিৰ্দিষ্ট কাম সম্পূৰ্ণ কৰিলে আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। ইয়াৰ ফলত কি হ'ব, আপোনালোকৰ ব্যক্তিত্বত ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব। ধৰ্মীয় বা সামাজিক কামতো আপোনালোকে যথেষ্ট পৰিমাণে ব্যস্ত থাকিব। আজি ল'ৰা ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। বিবাহিত লোকসকলে আজি এই ৰাশিৰ জাতক জাতিকাসকলে আৰ্থিক লেনদেনৰ ক্ষেত্ৰত প্ৰতাৰণা হোৱাৰ সম্ভাৱনা আছে, আশংকা আছে। গতিকে সাৱধান হ'ব। ৰাজনীতিৰ লগত জড়িত মানুহে বিশেষকৈ নিজৰ কাম কাজৰ ক্ষেত্ৰত সাৱধান হ'ব। এই বিষয়বোৰে অধিক তথ্য সংগ্ৰহ কৰিব পাৰিব। এই সময়ত নজনা কথাবোৰ জানিব পাৰিব। এডুকেশ্যন হ'ব। আজি কৈছে যে কোনো ধৰণৰ বিপদজনক উদ্যোগত কামত জড়িত হোৱা বা বিনিয়োগ কৰাটো আপোনালোকে এৰিব লাগিব। শেহতীয়াকৈ কৰা ব্যৱসায়িক পৰিকল্পনা সফল হ'ব, ইতিবাচক ফলাফল দিব। অৱশ্যে আনৰ পৰামৰ্শক অন্ধভাৱে বিশ্বাস নকৰিব। কাৰ্যালয়ৰ পৰিৱেশ শান্তিপূৰ্ণ হৈ থাকিব। স্বামী স্ত্ৰীৰ মাজত কিছু মতানৈক্য হ'ব পাৰে দিনটোৰ দ্বিতীয় ভাগত, যাৰ ফলত ঘৰখনৰ ব্যৱস্থা প্ৰভাৱ পৰিব পাৰে। গতিকে মনত ৰাখিব লাগিব বুলি কৈছে।
এই সময়খিনিত মানসিক চাপৰ পৰিস্থিতিৰ পৰা আঁতৰি থাকক ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক বুলি কৈছে অপ্ৰয়োজনীয় সংঘাতৰ পৰা তৰ্ক পেচালৰ পৰা আঁতৰি থাকিলে ভাল হ'ব বুলি কৈছে আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত হৰ হৰ মহাদেৱ লিখি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ